ছাত্ৰ ছাত্ৰীসকল মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি মই ক্লাছ 9 ৰ 2.4 ৰ 6 নম্বৰ অংককেইটা কৰিবলৈ আগবাঢ়িছো। 6 আৰু 7 ৰ অংককেইটা আমি ইতিমধ্যে মই ইয়াৰ আগৰ ভিডিঅ'কেইটা 5 নম্বৰলৈ অংককেইটা মই কমপ্লিট কৰি দিছিলো। আশা কৰোঁ তোমালোকে সেইখিনি চাইছা, নহয় জানো? এতিয়া মই কোনটো কৰিবলৈ ওলাইছো 6 নম্বৰখিনি দেই। অকণমান ভালদৰে মন কৰিবা। আৰু মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত আহি থকা ইউনিট টেষ্টৰ বাবে যিকেইটা ইম্পৰ্টেণ্ট অংক হ'ব, বাকীখিনিতো ইম্পৰ্টেণ্ট হয়, কিন্তু মই যিকেইটা চাই দিছো সেইকেইটা তোমালোকে অকণ ভালদৰে চাবা, তেতিয়া তোমালোকৰ পৰীক্ষাটো ভালকৈ পাৰ হ'ব, নহয় জানো? আকৌ আৰম্ভ কৰিছো। 6 নম্বৰ অংকটোত কি কৈছে, তলৰ ঘনকেইটা বিস্তাৰ কৰা। আগতে আমি অংকটো পাতি লৈছো, চোৱাচোন। 2x + 1 হোল কিউব। 2x + 1 হোল কিউব ইয়াক কি কৰিব দিছে, বিস্তাৰ কৰিব দিছে, তাৰমানে সূত্ৰ প্ৰয়োগ কৰি দীঘল কৰিব দিছে। এইটো কোনটো সূত্ৰ কৈ আছে, x + 1 হোল কিউব, x + y হোল কিউব। এইটো যদি x বুলি ধৰো, এইটো যদি y বুলি ধৰো, কি হৈ আছে, x + y হোল কিউব। ইয়াৰ সূত্ৰটো কি আছিলে, x + y হোল কিউবৰ সূত্ৰটো কি আছিলে বাৰু, x কিউব + y কিউব + 3x² y + 3xy², মানে এইটো আছিলে সূত্ৰটো। আমি যদি তাৰ মতে বহাই যাওঁ, তাৰমানে এইটো যদি x বুলি ধৰো, এইটো y বুলি ধৰো, তাৰমানে x কিউব + y কিউব + 3x² y + 3xy², মানে এটা ভাঙি দিওঁ আমি। 2 কিউব কৰিলে 8, x কিউব + 1 + 2 × 4, 4 × 3 = 12x + 2 × 3 = 6x। একৰ কোণটো একেই থাকিল। এইটো হ'ল প্ৰথম বিস্তাৰটো তোমালোকৰ, সহজ নহয়নে? তাৰপিছত 2টো লৈ চোৱাচোন। 2টোত কি আছিলে, 2a - 3b হোল কিউব। এইটো আমাৰ কোনটো সূত্ৰ আছে, মাইনাছৰ সূত্ৰটো। মাইনাছৰ সূত্ৰটো যদি ইয়াত মাইনাছ চিন থাকে, এইখিনি মাইনাছ থাকিব, এইখিনি মাইনাছ চিন থাকিব, বাকী লাষ্টটো কি হ'ব, প্লাছেই হ'ব। এতিয়া এই তেনেকে যদি ভাঙি দিওঁ, কিমান হ'ব, a কিউব - b কিউব - 3a² b + 3ab², নহয় নে? a কিউব - b কিউব - 3a² b + 3ab²। এতিয়া যে আমি ভাঙি দিওঁ, 2 কিউব কৰিলে কিমান হ'ব, 8, a কিউব কৰিলে a - 3 কিউব কৰিলে 27 b কিউব - 2 × 4, 4 × 9 = 36 a² b + 3 × 3 = 9, 9 × 6 = 54, 54 ab²। এইটো তোমালোকৰ অংক। অকে, দুটা বিস্তাৰ কৰিলো। 3 নম্বৰটোলৈ আহা। 3 নম্বৰটোত কি আছিলে চোৱাচোন। 3 নম্বৰটোত আছিলে, অকণ টান হ'ল দেই 3 নম্বৰ, এইটো চাই লোৱা। আৰু দিলে সাধাৰণতে এই 3-4 দিয়ে, 3-4 দিয়ে। 3/2 x + 1 হোল কিউব। এইটো কিউব কৰি কিমান হ'ব, এই আগৰ প্লাছ ফৰ্মুলাটোকে ধৰি লওঁ। প্লাছ ফৰ্মুলাটো ধৰিলে কি হ'ব, a কিউব + b কিউব + 3a² b + 3ab², হয়নে? তাৰ মতে এতিয়া আমি যদি কিউব ভাঙো, 3 × 3 = 9, 3 × 27/a(x²) + 1 + 3 × 3 = 9, 9 × 3 = 27, 2 × 2 = 4 x² + 3 × 3 = 9 তলত 2x। এইটোৱে হ'ল তোমালোকৰ 3 নম্বৰ অংকটো। 4 নম্বৰটো চোৱাচোন। 4 নম্বৰটো চোৱা, x - 2/3y, x - 2/3y কিউব। এটা আমি কোনটো বহাম, মাইনাছ ফৰ্মুলাটো। মাইনাছ ফৰ্মুলাটো বহালে কিমান হ'ব, x কিউব - 2/3y কিউব। ইয়াত ব্ৰেকেট দিছো দেই, ইয়াত ব্ৰেকেট দিয়া নাই, কাৰণ ইয়াত দুটাতকৈ বেছি সংখ্যা আছে, হয় নহয়? এটাতকৈ বেছি সংখ্যা আছে, সেইকাৰণে আমি কি দিছো, ব্ৰেকেট দিছো। a কিউব - b কিউব - 3a² b +
3ab স্কয়ার হয়নে এটা যে আমি ভাঙি দিও এটা একেই থাকিলে x কিউবে থাকিলে মাইনাস 2 কিউব কৰিলে 8 3 কিউব কৰিলে 27 y কিউব মাইনাস এটা তিনি এটা কাটা গল কি থাকিলে 2x স্কয়ার y প্লাস ইয়াত 3 3 গুণ 9 আছে এই 3 আজি কাটো 3 বাৰ যাব পথৰ 2 গুণ 4 x y স্কয়ার এটা হল তোমালোকৰ 4 নম্বৰ অংকটো ওকে এতিয়া আমি 7 নম্বৰ অংকটোলৈ যাওঁচোন 7 নম্বৰ অংকটো চোৱা 7 নম্বৰ অংকটো 7 নম্বৰত কি দিছিলে চোৱাচোন 7 নম্বৰ অংককেইটা কি দিছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশি মান নিৰ্ণয় কৰা কি কৰিব দিছে মানে 99 কিউব 99 কিউব এটা কি কৰিব দিছে তুমি 99 তিনটা পূৰণ কৰিলে উত্তৰ ওলাব কিন্তু তেনেকৈ কৰিব দিয়া নাই কি কৰিব দিছে তোমালোকক সূত্ৰ এটা লগত ব্যৱহাৰ কৰি ইয়াৰ মানটো উলিয়াব দিছে আমি এই সূত্ৰ বা মাইনাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম ইয়াক যদি আমি এনেকৈ লিখি লওঁ 100 বিয়োগ 1 হল কিউব তাৰমানে 99 কিউব নহয়নে x minus y whole cube হলে কিমান হ'ব x cube minus y cube minus 3x square y plus 3x y square ওকে এটা যদি 100 কিউব কৰো তেনে কেটা শূন্য হ'ব 6টা শূন্য বিয়োগ 1 বিয়োগ 100 স্কয়ার কৰিলে 4টা শূন্য লগত 3 পূৰণ কৰিলে 3 পিছত কেটা শূন্য হ'ল 4টা শূন্য যোগ 300 গুণ 300 এটা আমি এতে যোগ কৰো মানে 1 0 0 0 তিনটা শূন্য দি পিছত থাকিব 300 বিয়োগ 3 0 0 0 1 এটো পাতে যদি বিয়োগ কৰি দিও কিমান হ'ব আমি ডাইৰেক্টলি মুখতে কো ভুল হোৱাৰ চান্স আছে তাৰ কাম এটা কৰো আমি এনেকৈ পাতি লওঁ 1 0 0 0 300 বিয়োগ 1 তিনটা শূন্য 3 মাইনাস করে কিমান হ'ব ইয়াত থাকিলে 9 9 2 0 7 9 কিমান হ'ব 97029 ওকে এটা হল প্ৰথমটো এপিছত দ্বিতীয়টো কৈছো চোন 100 যোগ 102 102 কেনেকৈ কৰিম সেকেন্ডটো কেনেকৈ কৰিম চোন 102 102 এক কিউব কৰিব লাগিছে এটা অকণ সহজ নিয়ম কৰো ইয়াত যদি আমি এনেকৈ ভাঙি লওঁ অথনি নিচিনা 100 যোগ 2 100 যোগ 2 কিউব কৰিলে কি হ'ব 102 হ'ব নহয়নে তেতিয়া আমি এতিয়া কোনটো ফৰ্মুলা ইউজ কৰিম প্লাছৰ ফৰ্মুলাটো x cube plus y cube plus 3x square y plus 3x y square ওকে এটা আমি কিমান হ'ব চাচোন 100 কিউব কৰিলে হ'ল এটা শূন্য 6টা শূন্য 1 2 3 4 5 6 যোগ 2 কিউব কৰিলে 8 ইয়াত 100 স্কয়ার কাৰণে 4টা শূন্য হ'ল 2 3 গুণ 6 6 বিতে 4টা শূন্য যোগ 2 2 গুণ 4 4 3 গুণ 12 লগত দুটা শূন্য যদি গোটেই কেইটা যোগ কৰো কি হ'ব চাওকচোন আমি এক্সট্ৰাকে কৰি লওঁ 3 4 5 6 6 বিতে কেইটা শূন্য 4টা 1 1 2 3 4 5 6 এটা 6 তাৰপিছত 12 12 বিতে দুটা শূন্য তাৰপিছত থাকিলে 8 8 0 2 1 6 0 1 কিমান হ'ল 1 0 6 2 6 1 2 1 2 0 8 এটা হল তোমালোকৰ সেকেন্ড অংকটো ওকে থাৰ্ডটো তোমালোকে তেনেকৈ নিজে কৰি চাবা তাৰপিছত মই 8 নম্বৰ অংকটো কৈ দিছো আসুন উৎপাদক বিশ্লেষণ কৰা 8 পৰা এটা আহে দেই ভালদৰে চাবা আৰু বিশেষকৈ 5 নম্বৰ অংকটো আহে 8 নম্বৰ অংকটো আহিছো 8 নম্বৰ এক কি আছিলে কি কৰা উৎপাদক বিশ্লেষণ কৰা 8a cube plus b cube plus 12 a square b plus 6ab square এটা কেনেকৈ কৰিম চোৱা এটা কেনেকৈ কৰিম
8a cube plus b cube plus 12a square b plus 6ab square এক যদি প্ৰথমতে এটো স্কয়াৰ হিচাপে কিউবত বনাব বিচাৰো তে 2a হোল কিউব এটো হল b কিউব মানে a কিউব b কিউব ওলাই গল তে আমাক পিছৰ কি লাগে 3a স্কয়াৰ b বা 3ab স্কয়াৰ লাগে আমি তেনেধৰণে পাৰি দিম 3a স্কয়াৰ b plus 3ab স্কয়াৰ এতিয়া প্ৰথম কথাটো আমি মিলাই লিখিছো এইটা চাচোন 2 দুগুণ 4 4 3 গুণ 12 a স্কয়ার b 3 দুগুণ 6 ab স্কয়ার মিলি আছে হয় আমি কি লিখিব পাৰিম a plus b ওকে তা সেকেন্ড কোশ্চেন সেকেন্ডত কি আছিল একি আছিল খালি মাইনাস চিহ্ন আছে তোমালোকে কামটো কৰিবা মাইনাস চিহ্ন অংকটো কৰি পেলাবা খালি ইউজটো খালি মাইনাস চিহ্ন ব্যৱহাৰ কৰিলে হ'ল ইয়াত গোটেইকেইটা মাইনাস চিহ্ন ব্যৱহাৰ এইটো বাদে বাকিকেইটা মাইনাস চিহ্ন ব্যৱহাৰ কৰিলে হ'ল তিনিটো কৰি দিছো চাচোন তিনিটো অকমান কাম কৰিব পাৰে 27 এটা দিয়ে দেই তিনিটো দিয়ে স্টাৰ মাৰি থৈছে 27 বিয়োগ 125 a cube minus 135 a plus 225 a square okay এটুকু আমি যে আগৰ নিচিনা চাও ইয়াক যদি কিউব ভাঙিবলৈ বিচাৰো তে 3 কিউব minus 5a cube minus 3 যেটো ab ওলাই গল a square b plus 3ab square okay হল এটা যে আমি মিলাই থা এটা তো মিলাই লিখিছো 3 3 গুণ 9 9 15 গুণ 135 5 5 গুণ 25 25 9 গুণ 225 ঠিক আছে মিলি আছে মানে a - b হল এনেকৈ লিখিব পাৰা বা তুমি এটো তিনিবাৰো লিখি দিব পাৰা এটা পিছৰ অংকটো যাও আমি তাৰ পিছৰ অংকটো কি আছিল 4 নম্বৰটো 4 নম্বৰটো কি আছিল চাচোন 64a cube 64a cube minus 27b cube minus 27b cube minus 144 a square b plus 108 ab square okay অকলো ইন্টারেস্টিং ন এবাৰ ab দুইটা দিছে এটো আমি কিউব ভাঙিব হলে কিউব ভাঙি 64 পাই আহিব 4 a কিউব এটা আহিব 3b কিউব আবাইখিনি সূত্র মতে পাৰি যে -3 যেটো মাইনাসৰ চিন আছে মাইনাসৰ চিন আছে সূত্র হ'ব গল মাইনাস সূত্রটো 3a square b plus 3a b square ওকে এটা কি হ'ব 4a minus 3b এটো 5 নম্বৰটো দেই এটো দুটা মান স্টাৰ মাৰি থোৱা এটো প্ৰায় আহে হা এটো কি আছে 27p কিউব 27p কিউব minus 1/216 minus 9/2p square minus 1/4p okay চাইছা অংকটো ঠিক আছে এই অংকটো কৰি দিছো 27p কিউব বা কি আহিব 3p whole cube minus 1/6 whole cube minus 3a square b plus 3 plus what is it 3a b square হল এটা মাইনাসৰ উত্তৰ আছে এই রকম ওলালে হল এই দুটা পয়েন্ট ওলালে বাকিটো অটোমেটিক্যালি মিলি যাবই হ্যাঁ যদি চাও তেতিয়াও গম পাবা ইয়াত আছে কিমান 3 3 9 27 আৰু কাটা কৰিলে কিমান হ'ব 3 কাটিলে দুবাৰ মানে ওপৰত থাকিল 9 তলত থাকিল 2 ইয়াতো 3 3 গুণ 9 আৰু তলত 6 গুণ 37 9 কাটিলে 4 হয় গোটেইটো মিলাই দিছে মানে 3p - 1/6 একো ভয় খাবলগীয়া নাই এই সহজ অংক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট সেকশনত জনাবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা দেই ধন্যবাদ ইয়াৰ পিছৰ ভিডিওটো চাই থাকিবা ধন্যবাদ